মৰ্নিং আমাৰ যে ৰান্ধনীয়ে চব কৰিব পাৰে কিন্তু মাছ বাচিব নোৱাৰে মাছ যদি বাচি দিওঁ তেতিয়া আকৌ ৰান্ধি পেলাই ধুনীয়াকৈ দিব পাৰে আৰু কি কথা কোৱাচোন আনিব লাগে মই বাচি দিব লাগে মই ৰান্ধি পিনে খুৱাই থৈ যাওঁ তেতিয়াহ'লে সেইদিনাখন মানে হঠাতে পাই গ'লো নহয় ইমান ডাঙৰ ডাঙৰ মাগুৰ মাছ একচুৱেলি মুনুক মই এই শিঙি মাছ মাগুৰ মাছ নিজে বাচিবলৈ নিদিওঁ মানে এই কাঁইটকেইটা থাকে ন ইমান ভয় লাগে তাইককে সেই অলপতে কিবা কিবি খুচেই নহয় সেই বেঙেনা কাঁইট সোমোৱাজনীহে আৰু ঠাণ্ডা দিনত যে ইমানেই হাত চাতবোৰ ফাটে নহয় মানে তেল চেল লোৱাৰ পিছতো চাবচোন আকৌ শুকাই যায় নাৰিকল তেল ল'লে ভাল হয় কিন্তু মানে আকৌ শুকাই যায় নহয় এনেকৈ কৰিলে যে স্কেচ এটা বহি যায় হাৰ্বেলৰ বস্তুবোৰ এনেও ভাল ন এইটো বডি লোচন আপোনালোকে ইউজ কৰিব পাৰে মই বিশেষকৈ ব্যৱহাৰ কৰি বহুত বেছি ভাল পাইছোঁ মানে এইটো 375 লৈছে কিন্তু আপোনালোকে অনলাইনত ইয়াতকৈ কমটি দামতে পাব মেকআপৰ নামত বহুত কিবা কিবি নলওঁ কিন্তু লিপষ্টিককণ নল'লে মানে কিবা বেয়া বেয়া লাগে নহয় মাজতে দুদিনমান লিপষ্টিক নোলোৱাকৈ থাকিলেও মোৰ একদম বহুত খাছ অনুৰাগী বুলি কৈছোঁ দেই বহুত মানে মোৰ ভাল অনুৰাগী যিসকলে মোৰ ভাল বেয়া সকলো নিৰীক্ষণ কৰি থাকে মোক কৈছে অ' বা আপুনি লিপষ্টিক অকণমান ল'ব দেই নহ'লে বোলে ইমান উকা উকা ঢেলা ঢেলা লাগে সঁচাকৈও হয় মানে মই নিজকো তেনেকুৱাই দেখোঁ বাকী মানুহ মই যাওঁ দৌমাই দৌমাই হেৰি খুতুৰা পালানে অ' এইখিনি বস্তুৰ দাম কিমান আছিলে 700 টকা RCM ৰাতিপুৱাই বস্তু দিব আহিলে কালি ফোন কৰিছিলোঁ কিবা দি থৈ গ'ল মানে মই পইচাটো এতিয়ালৈকে দিয়াই নাই দেখিছে কিমান খৰি ঢলি ঘৰ ধৰ চাবি কিবাই লৈছোঁ কি বনাইছা চু পুলিচ খেলে কাইলৈ আমাৰ বিদ্যালয়ৰ পৰা যাব শিক্ষামূলক ভ্ৰমণত আজি গোটেই হুলস্থুল হৈ আছে এইবিলাক ঠিক ঠাক কৰিছে কাৰ্পেট চাৰ্পেট চব এইফালে এইবোৰ যা যোগাৰ চব ঠিক ঠাক আজিয়ে কৰি থোৱা হৈছে বজাৰ সমাৰ কৰা হৈ গৈছে আৰু কাইলৈ একদম মজাকৈ যোৱা হ'ব কিন্তু মই নাযাওঁ মানে সেইকাৰণে সিহঁতি অকণমান কৈ আছে আৰু বাইদেউ আপুনি কিয় নাযাওঁ এইখিনি জুই ধৰিবলৈ নিবাইছি মানে জুই ধৰিবলৈ পলিথিন আইতা নাপালোঁ নহয় হেৰি দিলোঁ জুই হলাটো দিলোঁ ভৰাই পিনে নিজে নগ'লে কি হ'ব হয় নহয় বাৰু ষ্টাফ যাব ষ্টুডেণ্ট যাব গতিকে যিমানখিনি পাৰি সহায় চহায় কৰি দিছোঁ আৰু এইবোৰ যে কাপোৰ কানিও দৰকাৰ হয় নহয় এইবোৰ কিবা কিবি ধৰিবলৈ স্কুলৰ পৰা এইমাত্ৰ আহিয়ে লগে লগে যাবলৈ লৈছোঁ এখেতক হেৰি কৰিবলৈ কি কয় ড্ৰেছিং কৰাবৰ কাৰণে কাৰণ কৈছোঁ ঘৰতে ড্ৰেছিংটো কৰাবলৈ একদম সাহসো নহয় আৰু লগতে আমি ইমান ভালকৈ নাজানো ন এতিয়া চাওকচোন বা মানুহে এনেকৈ ব্যস্ত যেতিয়া হৈ থকা হয় কেতিয়াবা এনেকুৱা ৰাম ইমান ব্যস্ত একদম সময় নাই কিন্তু এই সময় নথকা জীৱনটো মই ভাবোঁ ভালহে কাৰণ কাৰো কথা বেয়াকৈ ভাবিবলৈ কোনে কি পিন্ধিছে কি খাইছে কি কৰিছে এইবিলাক ভাবি থাকিবলৈ কাৰোবাক সমালোচনা কৰিবলৈ একদমেই সময় নাই সেইকাৰণে কওঁ সদায় ব্যস্ত হৈ থাকিব নিজৰ যি কাম আছে সেই কামখিনি কৰিব সদায় নিজৰ কথা চিন্তা কৰিব আনক সমালোচনা কৰি সময় নষ্ট কৰাতকৈ আত্মসমালোচনা কৰিব লাগে মানুহৰ উন্নতি হ'ব যি কি নহওক এতিয়া গৈ থাকোঁ গাখীৰ আজি গৰম কৰি আনিলোঁ স্কুলতে মানে মই অকণমান খাইছিলোঁ তাৰপিছত হেৰি কণমানিজনী বহুত দিন খোৱা নাই মোৰ আকৌ মনটো বেয়া লাগিলে আনি পেলাই এনেকৈ দি দিলোঁ নহয় অঁ মোক কলিজাটো খাইছে কেনেকৈ যে শুন শুন মানুহ সদায় নাই নাই বুলি ঠগি থাকোঁ অ' আৰু অকণমান খাবা নে হ'ব আজিহে পালোঁ শুন গাখীৰ আজিৰ পৰা আকৌ নাই আৰু গৰুজনীয়ে নিদিয়ে আকৌ গাখীৰ গৰুজনীয়ে নিদিয়ে আকৌ গৰুজনীয়ে কি কৰিম এতিয়া পোৱালি ডাঙৰ নহয়ও দিয়ে তাইক কৈছোঁ দিব কেলৈ নিদিব আহিলোঁ এখেতৰ ড্ৰেছিং কৰালোঁ আৰু এতিয়া তেওঁৰ প্ৰেছাৰটো জুখিছে কালি বাৰু চুগাৰ জুখিছিলোঁ একদম নৰ্মেল আছে আৰু প্ৰেছাৰটো যদি নৰ্মেল হয় তেতিয়া মানে মনটো এনেই ভাল লাগিব ন নহ'লে মনটো খুদুৱাই থাকে কিবা হৈছে কিবা নাই হোৱা কাৰণ ভিতৰৰ যিবিলাক বেমাৰ সেইবিলাকতো আৰু দেখি পোৱা নাযায় বাহিৰৰ যিবিলাক হয় সেইবিলাকতো আৰু দেখি পোৱা যায় কোনটো হয় 141 to 141 যে 141.72 আহি পাই গ'লোহি আচলতে আজি সোণটো মানে শিৱসাগৰলৈ গ'ল তাৰ বিশেষ কাম এটাত আচলতে সেইকাৰণে মই এতিয়া স্কুটিত নিব লগা হ'ল তাতে এওঁ আকৌ চলাবলৈ মন মানে কৈছে মই নহ'লে নিজে চলাই যাওঁ নি এতিয়া মানে পিঠিত হৈছে চাওক এনেকৈ যদি চলোৱা মেলা কৰে ন জাৰ্কিঙততো কিবা বেলেগ কিবা হৈ যাবও পাৰে ভয়ো লাগে আৰু মানে ইমান দিন আপডাল কৰা বোলো একো ফল নধৰিব আৰু যদি বোলো স্কুটি লৈ পিনে যায় সেইজন হাঁহি হাঁহি চাই আছে আহি বাৰু পালোহি কিন্তু ইমান উৎপাতটো ভাল কথা নহয় ন ঐ কেলে ইমান উৎপাত কেলে ইমান উৎপাত ইমান উৎপাতটো ভাল কথা নহয় ৰ'বা ইমানেই ভাগৰ এটা লাগিছে এতিয়া যেন মই এনেকৈ অকণমান শুই দিম কিন্তু ৰাইজসকল ধুই পখালি মই আহিলোঁ
এতিয়াতো এওঁ আহিব, এতিয়া এওঁক খাবলৈ দিব লাগিব। আহি পালেহি কওঁতে সেই দুই পখালি আহিছে, এতিয়া আকৌ তেওঁক দিব লাগিব। মানে এনেকুৱা আজৰি নাইকিয়া জীৱন কৈছোঁ আৰু দেই। আমাৰ বেটীজনীয়ে কেতিয়াবা শুৱে আজিকালি, কেতিয়াবা দিনত নুশুৱে। কালি একদম নুশুলেই, আজি আকৌ অকণমান টোপনি ধৰিছে নেকি। আমাৰ মুনুৱে শুৱাব গৈছে, সেই ভিতৰৰ পৰা মানে মই আহিলোঁ বুলি গম পাই ফোন কৰিছে। দেউতাকৰ কাৰণে চাওকচোন পাই বনাই থৈছে। সঁচাকৈ দেই, ঘৰত থকা মানুহৰো যে কিমান কামৰ আজৰি নাই। গাখীৰ অকণমান মই বাকিছিলোঁ, তাৰপিছত চালোঁ যে ইমান ঠাণ্ডাই খোৱালে বা কি হয়, সেই অকণমান কাৰণে গৰম কৰি দিছোঁ। বনাই থৈছিলে বেটিয়ে। সেইদিনাখন অমিতা এটা আনিছিলোঁ, মুনুৱে মানে এতিয়া দাইলৰ লগত ৰান্ধিছে। আৰু কাহিনীটো হৈছে কিটো, কিছুমান যে অমিতা ইমানেই কঠোৱা নহয়, দাইল একেবাৰে সিজিবই দিয়ে, এতিয়ালৈকে বোলে কঠুৱাই হৈ আছে। তাই বোলে সেইকাৰণে খং উঠিছে বোলে। মই বোলো দিয়া চুবাই খাই দিম আৰু, অমিতা দিও খাব লাগে ন। কোনটো এইটো শুকলতি হয়, এইটোকে দেখুৱাম এতিয়া ৰ'ব। মানে কি হ'ল তেখেতক সেইদিনাখন কৈ আছোঁ বোলো শুকলতি অকণমান বিচাৰি আনিবাচোন। কাৰোবাৰ যে আনিলে জানো, সেইদিনাখন আকৌ মই স্কুলত আমাৰ এজোপা ৰোৱা আছিলে, তাৰ পৰা মানে ছিঙি মেলি কোনোমতে আনিলোঁ। তাৰপিছতে শুকলতি পাতৰ শিঙি মাছৰ অকণমান জোল বনাই দিলোঁ। কোনে কোনে পাতটো চিনি পাই ক'বচোন। এইটো শুকলতি বুলি কয়। আমাৰ মুনুক যে যেতিয়া চেংনাং জন্ম হৈছিলে, তাৰপিছত যে মই কিমান বিচাৰি শুকলতি আনি খোৱালোঁ। তেৰি বাঘ ডকা নিজে খোৱা বস্তুটো চিনি নোপোৱা নে তুমি? নহয়, আপুনি আনি পিনে বনাইহে দিছে, মই অকল নাই খোৱা। এনেকৈ নেদেখিলা যে আগতে চিনি পাইছোঁ যদি পাহৰিলোঁ আৰু, বহুত বছৰ নাই খোৱা। আমাৰ অসমখনত ইমান বেছি ঔষধি গছ বন আছে, যিবিলাক মানে বহুতে চাগে চিনিও নাপায়। এইটোও চাগে বহুতে চিনি নাপাব। কিছুমানে ইয়াৰ গন্ধটো বেয়া পাব, মই কিন্তু ভালেই পাওঁ, ধুনীয়া লাগে গন্ধটো। আৰু এটা কথা কোৱা নাই নহয়, আচলতে শুকলতি খালে কি হয় মানে খুব ধুনীয়াকৈ ঘাঁ চাহবোৰ সোনকালে শুকায়। সেইকাৰণে মানে যেতিয়া কেঁচুৱা জন্ম দিয়াৰ পিছত মাকবিলাকক আমাৰ এইফালে মানে খুব ধুনীয়াকৈ বনাই দিয়ে শুকলতিটো। অকণমান জালুক দিয়ে, শিঙি মাছ, মাগুৰ মাছ এনেকৈ দি পিনে। আপোনালোকৰ ফালে খাই নাখায় ক'বচোন। আজি আমাৰ মুনুৱে বোলে বৰ ধুনীয়াকৈ বনালে মাগুৰ মাছৰ জোল। মই ৰাতিপুৱা চাফা কৰি থৈ গৈছিলোঁ যে, মই আকৌ খোৱাই নাই নহয়। দিনটোৰ অন্তত ভাতকেইটা খাবলৈ লৈছোঁ। যিমানে নহওক বেছিকৈ ভাত খাব নালাগে, সেয়া জানি শুনিও কিন্তু ভাতটোকে এৰিব নোৱাৰোঁ নহয়। সৰুৰ পৰা ভাত খোৱা যে, মানে ভাত যদি এসাঁজ নাখাওঁ তেতিয়া মানে বৰ কিবা দুৰ্বল লাগে। বেলেগ যি বস্তুৱে নাখাওঁ লাগে, মানে পেটটো কৰিলেও যেন কিবা এটা নাই খোৱা। সেইটো কোনোমতে দিনটো এনেকৈ ৰৈছোঁ আৰু, বেলেগ কিবা কিবি খাই হ'লেও। পাৰিছে দেই, আকৌ কেনেকৈ বন্ধ কৰে পাৰিছে। পাৰিলে আমাৰ দেহজনীয়ে এইফালে কি চাই আছে চাওকচোন বাৰু। ইমান ভাল পায় বান্দৰ ওলাব। পানী দিছে, পানী খা কেনেকৈ পানী খা অকণমান খা। এখন ধৰিবা মই ভাত খাম এতিয়া নাখাবা। মানুহজনী পানী ইমানকৈ নাখায়, পানী নাখাওঁ যে ভাত খাবা। ভাত নাখাইছিলে, খং কৰিলোঁ। চুচুক চামাক কৰি দিয়ে, যেনে তেনে আহি মোৰ কোচত সোমাইছেহি। ভাল ছোৱালী, ভাত খাব নহয়, দিয়া মায়ে খুৱাই দিব দেই। মুনুৱে মোক দিছিলে খুৱাবলৈ, কিন্তু মই নোৱাৰিলোঁ আৰু, ফেইলাৰ হৈ গ'লোঁ। ৰাইজ মুখত আছে যে ভাল ছোৱালী দেই, খাব ন ভাল ছোৱালী মোৰজনী। আমাৰ বহুত ভাল ছোৱালী জানেনে, এতিয়া ভাত খাই নহয়। বাজনী বেয়া দেই, বাজনী বেয়া। আমাৰ এই বিৰাট ভাল ছোৱালী, ধুনীয়াকৈ ভাত খায়। এইবোৰ গোটেই কাজল লৈ আছে, ষ্টাইল কৰি আছে, হয় নাই? এইটো লোৱা, এইটো লৈ যাবা দেই। আমাৰ ইহঁতি ওলাইছে বাখৰ বেহেনা মহোৎসৱ চাবলৈ। ভাত পানী খাই মেলি এনেকুৱা খৰধৰকৈ কাপোৰ কানি জাপিবলৈকে থাকিলে। ক'ৰবালৈ যাব সময়ত বস্তু বিচাৰি নাপায়। কোনফালে আছে? ৰুমত আছে, ইয়াত আছে হ'ব পাই। তাই এফালেকে আহিছিলে, পাৰিছানে? লাগি থাকিলে সেইটো চেলাইন হ'ল। তোমাক ইমান ধুনীয়া দেখিছে যে, নাকাটিবা দেই বোলে। বাই বাই দেহা। ভালকৈ যাবা দেই। বাই বাই। চুমুটি দি থৈ যোৱা এনেকৈ। এওঁ যে এতিয়া যাব পৰা অৱস্থাত নাইও, এনেকৈনো কেনেকৈ যাব ন।
সেইকাৰণে আচলতে মানে তেওঁৱে মই এতিয়া ঘৰ ৰখীয়া আৰু এনেও আমি আজিকালি ক'বালৈ গ'লে মানে গোটেই মানুহখিনি নাযাওঁৱে কোনোবা হ'লেও এনেকৈ ঘৰ ৰখো আগতে চুম দি দিয়া বাই বাই